নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা নতুন মাৰ্ডাৰ মিষ্ট্ৰী গল্প অভিশপ্ত কেবিন নং ৩০২। অৰ্ণৱ এজন ফৰেনচিক বিশেষজ্ঞ। বহু বছৰ ধৰি চহৰৰ ব্যস্ত জীৱন আৰু মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি কৰি সি ভাগৰি পৰিছিল। অলপ শান্তি বিচাৰি সি অসম অৰুণাচল সীমান্তৰ এটা অতি দুৰ্গম অঞ্চলত থকা নীলগিৰি ৰিজৰ্টলৈ যাবলৈ সিদ্ধান্ত ল'লে। পাহাৰৰ থিয়ঢালত অৱস্থিত এই ৰিজৰ্টখন ইয়াৰ নিস্তব্ধতাৰ বাবে জনাজাত। ৰিজৰ্টত উপস্থিত হোৱাৰ পিছত মেনেজাৰজনে তাক কেবিন নং ৩০২ৰ চাবিপাত দিলে। মেনেজাৰজনৰ মুখত এক অদ্ভুত শংকা আছিল, যিটো অৰ্ণৱে লক্ষ্য কৰিছিল যদিও গুৰুত্ব নিদিলে। প্ৰথমটো নিশা বাহিৰত জি জি পৰুৱাৰ মাত আৰু পাহাৰীয়া বতাহৰ সুশুৱনি শব্দ। অৰ্ণৱে গভীৰ টোপনিত আছিল। হঠাৎ কাষৰ কোঠাটোৰ পৰা কিবা এটা গধুৰ বস্তু বগাই যোৱাৰ দৰে শব্দ শুনি তাৰ টোপনি ভাঙিল। তাৰ পিছত এটা সৰু ল'ৰাৰ কান্দোনৰ শব্দ। অৰ্ণৱে ভাবিলে হয়তো কোনোবা পৰিয়ালে কাষৰ কোঠাত আশ্ৰয় লৈছে। কিন্তু আচৰিত কথাটো হ'ল, সি জানিবলৈ পাইছিল যে সেই তলাটোত কেৱল তাৰ কোঠাটোহে বুকিং আছিল। পিছদিনা পুৱা অৰ্ণৱে চাফাই কৰা ল'ৰাজনক সুধিলে, কাষৰ ৰুমত কোন আছে? ল'ৰাজনে ভয় খাই ক'লে, ছাৰ, ৩০১ আৰু ৩০৩ নম্বৰ ৰুম যোৱা ৫ বছৰ ধৰি বন্ধ হৈ আছে। তাত কোনো নাথাকে। অৰ্ণৱৰ কৌতূহল বাঢ়িল। সি অলপ অনুসন্ধান কৰি নিজৰ ৰুমৰ আলমাৰিটোৰ পাছফালে লুকাই থকা এখন পুৰণি ডায়েৰী পালে। ডায়েৰীখন আছিল এজন পুলিচ বিষয়াৰ, যিয়ে ৩ বছৰ আগতে এই ৰিজৰ্টলৈ এজন অপৰাধীক বিচাৰি আহিছিল। ডায়েৰীৰ শেষ পৃষ্ঠাত লিখা আছিল, ৩০২ নম্বৰ কোঠাটো কোঠা নহয়, ই এটা ফাণ্ড। ইয়াৰ দেৱালবোৰে কথা কয়। যদি তুমি নিশা ৩ বজাত আইনাখনত নিজৰ প্ৰতিবিম্ব নোচোৱাকৈ থাকিব পাৰা, তেন্তেহে তুমি বাচি থাকিবা। দ্বিতীয় নিশা অৰ্ণৱে ডায়েৰীৰ কথাটো পৰীক্ষা কৰিব বিচাৰিলে। সি ঘড়ীটো চালে। নিশা ২:৫৫ পাৰ হৈছে। গোটেই ৰুমটো হঠাৎ অতিমাত্ৰা ঠাণ্ডা হৈ পৰিল। লাইটবোৰ নিজে নিজে জ্বলি নুমাই যাবলৈ ধৰিলে। আইনাখনৰ সন্মুখত এটা ক'লা ছাঁ থিয় হৈ থকা যেন তাৰ অনুভৱ হ'ল। সি আইনাখনলৈ নাচাবলৈ চেষ্টা কৰিছিল, কিন্তু এক অদৃশ্য শক্তিয়ে তাৰ ডিঙিটো আইনাৰ ফালে ঘূৰাই দিলে। আইনাত সি যি দেখিলে তাৰ বাবে সি সাজু নাছিল। আইনাৰ ভিতৰত তাৰ নিজৰ প্ৰতিবিম্বটোৱে তাক চাই হাঁহি আছিল, কিন্তু সেই প্ৰতিবিম্বটোৰ ডিঙিটো আছিল কটা। আৰু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল, আইনাৰ ভিতৰত থকা অৰ্ণৱৰ প্ৰতিবিম্বটোৱে লাহে লাহে আইনাৰ পৰা হাতখন উলিয়াই তাৰ ডিঙিটো টিপি ধৰিবলৈ চেষ্টা কৰিলে। অৰ্ণৱে কেনেবাকৈ তাৰ টেবুলত থকা পানীৰ গ্লাছটো আইনাখনলৈ দলিয়াই দিলে। আইনাখন ভাঙি চুৰমাৰ হৈ গ'ল। লগে লগে সকলো শান্ত হ'ল। পিছদিনা অৰ্ণৱে ৰিজৰ্টৰ পুৰণি ফাইলবোৰ চেক কৰি এটা চাঞ্চল্যকৰ তথ্য পালে। ঠিক ১০ বছৰ আগতে সেই ৩০২ নম্বৰ কোঠাতে এজন ফৰেনচিক ডাক্তৰে এজনী মহিলাক হত্যা কৰি দেৱালৰ ভিতৰত পুতি থৈছিল। সেই ডাক্তৰজনৰ মুখাৱয়ব অৰ্ণৱৰ লগত হুবহু একে আছিল। অৰ্ণৱে বুজি পালে, সি ইয়ালৈ নিজক ভ্ৰমণ কৰিবলৈ অহা নাই। সি আছিল সেই অপৰাধী ডাক্তৰজনৰ পূৰ্বজন্ম। আৰু 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 এই কেবিনটোৱে নিজৰ হিচাপ সম্পূৰ্ণ কৰিবলৈ তাক টানি আনিছে। অৰ্ণৱে লৰালৰিকৈ ৰিজৰ্টৰ পৰা পলাই আহিবলৈ গাড়ীত বহিল। সি গাড়ীৰ ৰিয়েৰ ভিৰ মিৰৰখনত চালে।
পাছৰ ছিটত সেই কটা ডিঙি থকা ছাঁটো বহি আছিল। গাড়ীখন তীব্ৰ গতিত পাহাৰৰ দ খাৱৈত বাগৰি পৰিল। কেইদিনমান পিছত পুলিচে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন পালে, কিন্তু ভিতৰত কাৰো মৃতদেহ নাছিল। কেৱল ড্ৰাইভিং ছিটত এখন তেজেৰে লুতুৰি পুতুৰি ডায়েৰী আছিল, য'ত লিখা আছিল, খেল এতিয়াহে আৰম্ভ হৈছে। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে এই গল্পটি শুনি ভাল পালে। এনেধৰণৰ নিত্য নতুন গল্প শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।